আজি আমাৰ বাবে এটা বিশেষ দিন সেয়েহে এনেকৈ ৰাতিপুৱা ওলাই লৈছোঁ আৰু বিশেষ কাম এটা কৰিম বুলি ভাবিলোঁ যিহেতু এতিয়া এই কামখিনি কৰাৰ দায়িত্ব আমাৰ আহিব যিমান পাৰোঁ কৰিবলৈ চাম আৰু প্ৰথমবাৰৰ বাবে মই এনেকৈ বজাৰত সোমাইছোঁ আজিলৈকে সোমাই পোৱা নাছিলোঁ সেয়া প্ৰথম অভিজ্ঞতা বুলি ক'ব লাগিব তেওঁৰ দৰে গান গাব নোৱাৰোঁ তথাপিতো তেওঁ কৰা কৰ্মখিনি অকণমানটো কৰিব পাৰিম তাৰ বাবে এয়া প্ৰথম খোজ বুলি ক'ব লাগিব আৰু আশীৰ্বাদ কৰিব আচলতে কাম কৰি থকাসকলক দিবলৈ বেয়া লাগে তেওঁলোকে বেয়াও পাব পাৰে কাম কৰি খাব নোৱাৰাসকলক দিব বিচাৰোঁ যদিও সময়ত আকৌ বিচাৰিও নাপাওঁ যেতিয়া হাতত একো নাথাকে তেতিয়া তেওঁলোকক পাওঁ যেতিয়া হাতত বস্তু থাকে তেতিয়া আকৌ তেওঁলোকক নাপাওঁ আৰু এনেকৈ আশীৰ্বাদ দি যাব যাতে এনেকৈ কাম কৰিখিনি কৰি যাব পাৰোঁ বাকী আছে যদিও আৰু লাহে লাহে বিলাই থাকিম এই কৰ্মখিনিটো কৰিয়ে যাম তাৰ উপৰিও যেহেতু আমাৰ এখন মিউজিক স্কুল আছে আমি ভাবিছোঁ আমাৰ মাজত বহুতো প্ৰতিভা থকা ল'ৰা ছোৱালী আছে যি নেকি মাক দেউতাকৰ শক্তি নাই এখন মিউজিক স্কুলত দি সন্তানটোক আগুৱাই নিব আৰু তেনে এটা সন্তান বিচাৰি আমি বিনামূলীয়াকৈ পঢ়াম বুলি ভাবিছোঁ গানেই হওক বা নাচেই হওক যিয়ে নহওক আৰু আপোনালোকৰ চকুত যদি তেনেকুৱা ল'ৰা ছোৱালী আছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে প্ৰথমতে আমি এটা সন্তানেই ল'ম কাৰণ যিহেতু আমাৰ স্কুলখন নতুন গতিকে আমি যেতিয়া আগবাঢ়ি যাম তেতিয়া আৰু আমি ল'ৰা ছোৱালী এনেকৈ বিনামূলীয়াকৈ পঢ়াম বুলি আপোনালোকক কথা দিছোঁ আৰু আমি সকলোৱে জানো বোকাত পদুম ফুলে আৰু সেই পদুমৰ কলিটো বিচাৰিছোঁ যিটো নেকি আমি অকণমান ফুলাব পাৰোঁ গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিব লগতে আশীৰ্বাদো লাগিব আৰু আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ